নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আমাৰ চেনেল বিদ্যাচিটলৈ। তো আজি আমি আকৌ লৈ আহিছোঁ ক্লাছ 6 মেথছ এট চেপ্টাৰ 1 ষ্ট্ৰাকচাৰ অফ নাম্বাৰৰ পেজ নাম্বাৰ 17 কুৱেশ্যন নাম্বাৰ 3 টো আজি আমি লৈ আহিছোঁ। যোৱা ভিডিঅ'বিলাকত আপোনালোকে কুৱেশ্যন নাম্বাৰ 1 আৰু 2 টো শিকিলে, আজি আমি কুৱেশ্যন নাম্বাৰ 3 টো লৈ আহিছোঁ। তো আহক দেৰি নকৰাকৈ পটাপট স্ক্ৰীনলৈ যাওঁ আৰু ভিডিঅ'টো পটাপট ষ্টাৰ্ট কৰোঁ। কুৱেশ্যন নাম্বাৰ 3 টো কি কৈছে চাওঁ আমি। ইয়াতো আগৰ নিচিনাই কুৱেশ্যন নাম্বাৰ 1 আৰু 2 নিচিনাই সেম দিছে, যে কৈছে কি ইয়াতে এষ্টিমেট দ্য ফলোইং কৰিব দিছে আৰু ইয়াতেও আমাক দুটা নাম্বাৰ দিছে, যোন দুটা এষ্টিমেট কৰি কেনে আমি সাম উলিয়াব লাগিব। প্ৰথম ৰাউন্ড অফ টু টেন্স কৰিব দিছে, তো তাৰ মানে টেন্সৰ এষ্টিমেট কৰি প্লাস কৰিম, তাৰ পিছত 100ৰ এষ্টিমেট কৰিব দিছে, তাৰ পিছত আকৌ 100ৰ এষ্টিমেট কৰি এড কৰিম, তাৰ পিছত আকৌ থাউজেণ্ডছৰ এষ্টিমেট কৰিব দিছে, তেনেহলে থাউজেণ্ডছৰ এষ্টিমেট কৰি কেনে তাৰ পিছত এডিশন কৰিম। তো আহক এটা এটাকে আকৌ কৰি যাওঁ আগৰ নিচিনাকৈ। তো লিখিম সলিউশন here, ইয়াতে দিছে কি রাউন্ড অফ টু টেন্স, ফার্স্ট টু হব আমাক কি রাউন্ড অফ টু টেন্স, তো রাউন্ড অফ টু হৈ যাব আমাৰ টেন্স হৈ যাব। এটা দিছে 8999 আর এটা দিছে আমাক 7025। yes correct। তো আহক প্ৰথম 8999 টো কৰো। তো কৰি আছো আমি ৰাউন্ড অফ টু টেন্স লৈ, ঠিক আছে। তো 8999, তো ইয়াতে চাওক টেন্স কোন আছে, ইয়াতে 99 অখনে 99ৰ ওচৰত 0 থকা নাম্বাৰ কিটা কওক। 99ৰ পিছতে আহে 0 থকা নাম্বাৰ, দ্যাট ইজ 100 আহে, আৰু এটা আহে 0 থকা নাম্বাৰ, আগত কোন আহে 90 আহে। এতিয়া আপোনালোকে মোক কওক যে 99 টো কাৰ বেছি ওচৰত, 99 টো 90ৰ বেছি ওচৰত নে এই 99 টো, কাৰণ চাওক আমি টেন্স কৰি আছো নহয়, নিয়াৰেষ্ট টেন্স, তো সেইকাৰণে মই টেন্সটোৱে লৈছো। টেন্সত আছে আমাৰ 99, এই নাম্বাৰৰ প্লেস ভ্যালু টেন্সত আছে আমাৰ 99। তো 99 টো আছে 100ৰ ওচৰত না 90ৰ ওচৰত, অবভিয়াসলি 99ৰ পিছতে আহে কোন 100, তো 99 টো আছে আমাৰ 100ৰ ওচৰত। তো এবাৰ চাওক যদি আমি 99 টো এস্টিমেট কৰো 100 লৈ, তো গোটেই নাম্বাৰটো চেঞ্জ হৈ যাব। এটো 9999 হৈ না থাকে, এটো টোটালি চেঞ্জ হ'ব, আৰু এটো 8000 হৈ না থাকে, এটো হৈ যাব আমাৰ কি 9000 হৈ যাব, কাৰণ আমি এই 99 টোক এস্টিমেট কৰিলো 100 লৈ। তো যদি আপোনালোকে চাই যে 899 প্লাস 1 কৰিলে কিমান পাম আমি 0 0 0 আমি 9 পাম। তো এস্টিমেশন কৰি কেনে আমি যেহেতু 1 প্লাস কৰিলে আমি 9000 পাও নহয়, তো যদি 99 টো আমি এস্টিমেট কৰো 100 লৈ, তো আমি পাম কি 9000 হে আমাৰ আনসার হ'ব। তো 8999 টো এস্টিমেট কৰিলে আমি কি পাম, আমি পাম ইটো 9000 হে আমি পাম। আমি পাম কিমান 9000 হৈ যাব ইটো। বুজি পাইছে? আহক নেক্সট টো চাও কি দিছে। নেক্সট টো দিছে 7025 দিছে, হয় না? তো 7025, তো ইয়াতে টেন্সৰ ঘৰত আছে আমাৰ 25, তো 25ৰ ওচৰৰ টেন্স ইফালে আছে 30, ইফালে আছে আমাৰ 20, মাজত কোন আছে 30 আৰু 20 যদি চাব খুজে মাজত আকৌ 25 আছে। তো যদি এক্স্যাক্টলি মাজত থাকে দুয়োটা নাম্বাৰৰে, তো আমি শিকিছিলো যে কলৈ শিফট হ'ব, যদি এক্স্যাক্টলি মাজত থাকে তেনেহলে যোনটো 25 আছে সদায় ডাঙৰ নাম্বাৰটো লৈকেহে শিফট কৰে, তাৰ মানে এস্টিমেট হয়। এতিয়া আহক এস্টিমেশন যদি কৰো আমি নিয়াৰেষ্ট টেন্স লৈ, তো এটো পাম আমি 7030 হৈ যাব। তো এটো এবাৰ হ'ব কিমান 7030 হ'ব, 7030 হল হৈ গল। এতিয়া আহক এডিশনটো কৰো। এডিশন দুটাৰে কৰিম, কিমান হ'ব, এফালে আছে আমাৰ 9000 আৰু এফালে আছে আমাৰ 7030 আছে। তো কিমান পাম 0 0 plus 3 0, ইয়াতেও 0, 9 plus 7 কিমান পাম আমি, এটো হ'ব আমাৰ 16 হ'ব। তো এটো হ'ব 16030। তো লিখাত এনেকে লিখিম যে therefore the required
estimated value কিমান হ'ব the required estimated value হৈ যাব আমাৰ কিমান it will be হ'ব আমাৰ 16030 হৈ যাব এটো হ'ব আমাৰ আনসার তো এটো আপোনালোকে ধুনিয়াকে ভিডিওটো পোস্ট কৰি লিখি লওক ওকে এতিয়া আমি স্ক্ৰিনটো ৰাপ কৰি দিছো আৰু এবাৰ আমি 100 লৈ এস্টিমেট কৰিম 1000 10s কৰিলো এবাৰ আমি 100s কৰিম ঠিক আছে তো এখিনি মই ৰাপ কৰি দিছো এবাৰ চাওক এবাৰ আমি কৰিম 100s লৈ এস্টিমেট তো এবাৰ হ'ব রাউন্ড অফ 2 হৈ যাব 100s হৈ যাব নাম্বার বিলাক সেম থাকিব ওকে আহক এটা এটাকে কৰো প্ৰথম দিছে আমাক 8999 আগৰ নিচিনাই তো 999 ৰ ওচৰত থকা 100s নাইবা 0 থকা নাম্বাৰ কোন আছে হেতু আছে আমাৰ 1000 আছে আৰু ইফালে আছে আমাৰ 900 আছে কারেক্ট এতিয়া মোক কক 999 টু কাৰ বেছি ওচৰত 900 ৰ বেছি ওচৰত না 1000 ৰ বেছি ওচৰত ভেরি সিম্পল 999 প্লাস 1 কৰি চাওকচোন কিমান পায় এটু পাম আমি 1000 পাম তেনে হলে আমি কব পাৰো যে 999 টু বেছি কাৰ ওচৰত 1000 ৰ ওচৰত তেনে হলে 999 টু এস্টিমেট কৰিলে আমি কিমান পাম 1000 হে পাম তো ইয়াতে আকৌ নাম্বাৰটো কি হৈ যাব এটু হৈ যাব আমাৰ 9000 হে হৈ যাব কাৰণ এটু 999 ৰ ঠাইত কি আহি যাব 1000 আহি যাব হয় না 999 ৰ ঠাইত আহি যাব 1000 হি কাৰণে আমাৰ এস্টিমেটেড ভ্যালুটো হ'ব এবাৰ 9000 হৈ যাব আশা কৰিছো বুজি পাইছে এটো আহক তেনে হলে লিখু it will be আকৌ হ'ব আমাৰ কিমান 9000 হৈ যাব নেক্সট টু চাও কি দিছে নেক্সট টু দিছে আমাক 7025 হয় না ইয়াতে দিছে it is দিছে আমাক 7025 ইয়াৰ ওচৰত থকা 100 চুলাও 100 কিটা কত কত আছে ইয়াতে এই কিটা 1 10 100 ইয়াৰ 100 কিটা 100s ৰ ঘৰত একচুয়ালি 0 আছে আৰু আছে only 25 তো হক চাও এবাৰ কি আছে ইয়াৰ ওচৰত থকা 100s বোৰ কোন আছে 25 025 ইয়াৰ ওচৰত থকা 100 বোৰ আছে এটা আছে আমাৰ 100 আছে আৰু ওচৰত থকা 100 এটা কোন আছে তো অকল যেহেতু ইয়াতে only 025 আছে ওচৰত কোন থাকিব যেহেতু একো নাই তেনে হলে হৈ যাব আমাৰ 0 হৈ যাব বুজি পাইছে তো অকল আছে 100 ৰ ঘৰত আছে 0 10s ৰ ঘৰত আছে 2 1s ৰ ঘৰত আছে আমাৰ 5 তো যদি 100s টু ধৰু আমি ইয়াতে আছে অকল 25 নিয়ারেস্ট 100 এফালে আছে 100 আৰু এফালে যেহেতু একো নাই তো ইফালে আমি লম 0 এবাৰ আপোনালোকে মোক কক যে 0 আৰু 100 ৰ মাজত কোন থাকে obviously থাকে কোন 50 থাকে তো 25 যোনটো আছে হেতু কাৰ ওচৰত আছে বেছি 100 ৰ ওচৰত না 0 ৰ ওচৰত আপোনালোকে চাওক 25 টু 50 কৈ ডাঙৰ নে সৰু 25 টু only 25 টু 50 কে বহুত সৰু হয় তেনে হলে এই 25 টু ইফালে বেছি শিফট হৈ আছে তো যদি এস্টিমেশন উলাও আমি 25 টু কাৰ বেছি ওচৰত আছে 25 টু ওচৰত আছে 0 ৰ বেছি ওচৰত তেনে হলে ইবাৰ যোনটো এস্টিমেশন হ'ব 25 টু হৈ যাব আমাৰ 0 আৰু 7025 টু হ'ব আমাৰ 7000 হৈ যাব তো this time it will be your 7000 বুজি পাইছে কাৰণ 100 ৰ ঘৰত আছে একো নাছিল 0 only 25 টুক লৈ কেনে আমি নিয়ারেস্ট টু 100 এস্টিমেশন কৰিছো আশা কৰিছো বুজি পাইছে আপোনালোকে আহক এতিয়া সামটো কৰো আমি তো সামটো আপোনালোকে চাব সামটো কি দিছে ইয়াতে এফালে দিছে আমাক 9000 আৰু এফালে দিছে আমাক 7000 0 0 0 9 plus 7 হৈ যাব আমাৰ কিমান 16000 9 plus 7 হৈ যাব আমাৰ 16000 তো লিখাত এনেকে লিখিম যে therefore the required estimated value কিমান হ'ব ইটো it will be হ'ব আমাৰ 16000
1000 হৈ যাব আশা কৰিছো আপোনালোকে বুজি পাইছে তো এইখিনি ধুনিয়াকে লিখি লওক ইয়াৰ পিছত আমি নিয়াৰেষ্ট 1000 লৈ এস্টিমেট কৰিম ভিডিওটো পজ কৰি লওক লিখি লওক ওকে লিখি লৈছে আহক এবাৰ নেক্সটটো কৰো এবাৰ আমি hundreds কৰিলো এবাৰ কৰিম রাউন্ড অফ টু কি কৰিম এবাৰ আমি thousands কৰিম রাউন্ড অফ টু এবাৰ আমি thousands কৰিম নাম্বার বিলাক সেম থাকিব 8999 ওকে চাও 8999 ইয়াৰ ওচৰত থকা 1000 টু কক মোক 8999 অৰ তো 8999 অৰ ওচৰত থকা 1000 টু কক কোন আছে ওচৰত আছে আমাৰ 9000 আছে ঠিক আছে আৰু কোন আছে মোক ককচোন আৰু ইফালে কোন আছে ইফালে আছে আমাৰ 8000 আছে এতিয়া মোক কক যে 8999 টু কাৰ বেছি ওচৰত আছে এটো 9000 এর বেছি ওচৰত আছে না 8000 এর বেছি ওচৰত আছে আপোনালোকে চাওক 8999 এর লগত যদি আমি 1 এড কৰি দিম আমি কি পাম 9000 পাম তেনে হলে কোনটো বেছি ওচৰত আছে obviously 9000 টু বহুত বেছি ওচৰত আছে তেনে হলে এস্টিমেটেড ভ্যালু কি হৈ যাব 8999 এর it will be your 9000 হৈ যাব এবাৰ তো this time it will be your 9000 বুজি পাইছে আহক নেক্সট টু চাও নেক্সট কি দিছে নেক্সট দিছে 7025 ঠিক আছে 7000 আৰু 25 এতিয়া মোক কক যে 7025 অৰ ওচৰত থকা থাউজেন্ডস কিটাৰ নাম এফালে কোন আছে 7000 অৰ ওচৰত এফালে আছে আমাৰ 8000 আৰু এফালে আছে আমাৰ কোন 7000 আৰু 7000 আৰু 8000 এর মাজত কোন আছে এক্স্যাক্টলি মাজত আছে আমাৰ কি 7500 মাজত আছে এতিয়া মোক কক যে 7025 টু এই 7500 তকে ডাঙৰ নে হৰু obviously বহুত হৰু এই নাম্বাৰটো বহুত হৰু ইয়াৰ তুলনাত হয় না তো এটো কোনফালে শিফট হ'ব বেছিভাগ শিফট হ'ব 7000 এর ফালে কারণ আধাত কয়ো হি হৰু 7000 আৰু 8000 এর আধা গুণ আছিল 7500 তো যেহেতু এই আধাত কয়ো হৰু তেনে হলে ইফালে শিফট হ'ব এই ইফালে থাকিব আৰু বেছিভাগ ওচৰত কাৰ ওচৰত থাকিব 7000 এর ওচৰত থাকিব তেনে হলে 7025 যদি এস্টিমেট কৰো নিয়ারেষ্ট 1000 লৈ তো এটো পাম আমি 7000 তো এটো ভ্যালুটো কিমান পাম এবাৰ আমি 7000 হে আমি পাম this time it will be our 7000 আশা কৰিছো বুজি পাইছে আহক এতিয়া সামটো কৰো এতিয়া আমি এডিশনটো কৰো সামটো কৰো এফালে আছে 9000 এফালে আছে আমাৰ 7000 তো 0 0 0 9 plus 7 কিমান পাম আমি এটো হৈ যাব 16000 বুজি পাইছে আহক তেনে হলে লিখু এতিয়া তো লিখিম যে therefore the required estimated value কিমান হ'ব এটো হৈ যাব আমাৰ 16000 হৈ যাব আশা কৰিছো এইখিনি আপোনালোকে বুজি পাইছে কিবা যদি ডাউট থাকে ভিডিওটো আকৌ এবাৰ চাব আৰু কনসেপ্টখিনি আপোনালোকৰ ক্লিয়াৰ হ'ব আৰু যদি এস্টিমেশনৰ টপিকৰ ভিডিও কিটা লাগে আপোনালোকে ডেসক্ৰিপচনত যাব তাতে ভিডিও কিটাৰ টপিক কিটাৰ লিংক কিটা মই দি দিছো এস্টিমেশন ধুনিয়াকে বুজাই দিছো তাতে মই তো এই যদি ভিডিওটো নোটস আপোনালোকক লাগে তো আপোনালোকে ধুনিয়াকে ডেসক্ৰিপচন বক্সত যাব তাতে আমাৰ টেলিগ্ৰাম চেনেলৰ লিংকটো আছে তাতে আপোনালোকে গৈ কেনে ধুনিয়াকে জয়েন হৈ যাব মই গোটেই ভিডিওৰ নোটস পিডিএফ খিনি তাতে আপলোড কৰি দিম তো লগ পাম পুনৰ এটা নতুন ভিডিও লৈ তেতিয়ালৈকে পঢ়ি থাকক ভালকে পঢ়া কৰি থাকক বহুত বহুত ধন্যবাদ